মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 6 ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল? তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছ আৰু ফৰাচীৰ মাজত ৰাজনৈতিক আধিপত্য বিস্তাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল? তোমালোকে উত্তৰত লিখিবা প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ জোচেফ ফ্ৰান্সিছ ডুপ্লে আছিল। গ নম্বৰ প্ৰশ্নটো হৈছে চিৰাজ-উদ-দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? তোমালোকে উত্তৰত লিখিবা চিৰাজ-উদ-দৌলাৰ প্ৰধান সেনাপতি মীৰ জাফৰ আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল? তোমালোকে উত্তৰত লিখিবা বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছ আছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোনে স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল? তোমালোকে উত্তৰত লিখিবা লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰত দিয়া আছে পণ্ডিচেৰী ব্ৰিটিছসকলৰ বাণিজ্য কুঠি আছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। খ নম্বৰ উক্তিটো হৈছে ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। গ নম্বৰ উক্তিটো হৈছে চিৰাজ-উদ-দৌলা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে পলাচী নামৰ ঠাইখন ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰগৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। প্ৰথম 6 নম্বৰ উক্তিটো হৈছে লৰ্ড ৱেলেছলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। 3 নম্বৰত দিয়া আছে ক্ৰমানুসাৰে সজোৱা। এইবোৰ ক্ৰমানুসাৰে সজালে হ'ব। তোমালোকে উত্তৰত লিখিবা আলীবৰ্দী খাঁ, চিৰাজ-উদ-দৌলা, মীৰ জাফৰ, মীৰ কাছিম। 4 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰত দিয়া আছে প্ৰথম কৰ্ণাটক যুদ্ধ। তোমালোকে উত্তৰত লিখিবা 1840 খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰী যুদ্ধৰ ফলস্বৰূপে ভাৰতবৰ্ষত ব্ৰিটিছ আৰু ফৰাচীৰ মাজত হোৱা সংঘৰ্ষই হ'ল প্ৰথম কৰ্ণাটক যুদ্ধ। এই যুদ্ধৰ সময়ত ফৰাচী গভৰ্ণৰ ডুপ্লেই ব্ৰিটিছৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল। পিছলৈ ইউৰোপত দুয়োখন দেশৰ মাজত হোৱা সন্ধিৰ ফলত ভাৰততো যুদ্ধবিৰতি হয় আৰু ফৰাচীসকলে ব্ৰিটিছৰ পৰা দখল কৰা ঠাইবোৰ ঘূৰাই দিয়ে। খ নম্বৰত দিয়া আছে ডুপ্লে। তোমালোকে উত্তৰত লিখিবা জোচেফ ফ্ৰান্সিছ ডুপ্লে আছিল পণ্ডিচেৰীৰ গৱৰ্ণৰ আৰু ভাৰতবৰ্ষত ফৰাচী সাম্ৰাজ্য গঢ়ি তোলাৰ সপোন দেখা এজন চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি। প্ৰথম কৰ্ণাটক যুদ্ধৰ সময়ত
তেওঁ ব্ৰিটিছৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল। গ নম্বৰত দিয়া আছে পলাচী যুদ্ধ। তোমালোকে উত্তৰত লিখিবা পলাচী যুদ্ধ 1757 খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ ওচৰত হৈছিল, য'ত নৱাব চিৰাজ-উদ-দৌলাৰ সৈন্যই মীৰ জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে ব্ৰিটিছৰ হাতত পৰাজিত হৈছিল। ঘ নম্বৰত দিয়া আছে ৰেগুলেটিং এক্ট। তোমালোকে উত্তৰত লিখিবা ৰেগুলেটিং এক্ট 1773 চনত ব্ৰিটিছ সংসদে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ আৰু সুদৃঢ় কৰিবলৈ প্ৰণয়ন কৰিছিল। ঙ নম্বৰত দিয়া আছে পিতৰ ভাৰত শাসন আইন। তোমালোকে উত্তৰত লিখিবা পিতৰ ভাৰত শাসন আইন 1884 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিতৰ নামেৰে নামকৰণ কৰা হৈছিল, যি ভাৰতত ব্ৰিটিছ শাসনৰ ভেটি স্থাপন কৰিছিল। প্ৰথম 6 নম্বৰত দিয়া আছে চিৰস্থায়ী বন্দোবস্ত। তোমালোকে উত্তৰত লিখিবা চিৰস্থায়ী বন্দোবস্ত 1793 চনত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে বংগ, বিহাৰ আৰু উৰিষ্যাত প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থা অনুসৰি জমিদাৰসকলক ভূমিৰ স্থায়ী মালিক হিচাপে স্বীকৃতি দিয়া হৈছিল। তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীক এক নিৰ্ধাৰিত বাৰ্ষিক ৰাজহ দিব লাগিছিল। এই ব্যৱস্থাৰ ফলত এক নতুন শ্ৰেণীৰ ধনী জমিদাৰৰ উত্থান হৈছিল, যিসকলে ব্ৰিটিছৰ অনুগত আছিল। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ। কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। তোমালোকে উত্তৰত লিখিবা কথাষাৰ সত্য। আলীবৰ্দী খাঁৰ মৃত্যুৰ পাছত চিৰাজ-উদ-দৌলাৰ সিংহাসন আৰোহণক লৈ পৰিয়ালৰ ভিতৰত হোৱা বিবাদৰ সুযোগ লৈ ব্ৰিটিছে নিজৰ স্থিতি শক্তিশালী কৰিছিল। মীৰ জাফৰ, ৰায় দুৰ্লভ, উমি চান্দ, জগত শেঠ আদিৰ দৰে নৱাবৰ অমাত্যসকল ব্ৰিটিছৰ লগত গোপন ষড়যন্ত্ৰত লিপ্ত হৈছিল। এই ঘৰুৱা কন্দলৰ ফলস্বৰূপেই পলাচী যুদ্ধত নৱাবৰ পৰাজয় হয় আৰু ব্ৰিটিছে বংগত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। ছয় নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজ-উদ-দৌলাক অসন্তুষ্ট কৰিছিল। তোমালোকে উত্তৰত লিখিবা ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নলিখিত কাৰ্যকলাপসমূহে চিৰাজ-উদ-দৌলাক অসন্তুষ্ট কৰিছিল। নৱাবৰ আদেশ নামানি কলিকতাত দুৰ্গ নিৰ্মাণ কৰা, কোম্পানীয়ে লাভ কৰা বাণিজ্যিক সুবিধাৰ অপব্যৱহাৰ কৰা, নৱাবৰ বিষয়া ৰাজবল্লভৰ পুত্ৰ কৃষ্ণ দাসক আশ্ৰয় দিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি তলত দিয়া কাৰ্যসূচীৰ দ্বাৰা প্ৰকাশ পাইছিল। পলাচী আৰু বক্সাৰ যুদ্ধৰ জৰিয়তে বংগ দখল, বংগ, বিহাৰ আৰু উৰিষ্যাত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা কৰা হৈছিল। কৰত মৈত্ৰী নীতি। এই নীতিৰ জৰিয়তে দেশীয় ৰাজ্যসমূহক ব্ৰিটিছৰ অধীনলৈ অনা হৈছিল। স্বত্ব বিলোপ নীতি। উত্তৰাধিকাৰীবিহীন ৰাজ্যসমূহক ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ কৰি লোৱা হৈছিল। দিৱানী লাভ। বংগৰ ৰাজহ সংগ্ৰহৰ অধিকাৰ লাভ কৰা হৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে
লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি সাতাৰা, জয়পুৰ, সম্বলপুৰ, ভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু ঝান্সী আদি ৰাজ্যসমূহ কোম্পানীৰ শাসনাধীন কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা। ইয়াত দিয়া স্থানসমূহ মই তোমালোকক ভাৰতৰ এখন মানচিত্ৰত বহুৱাই দিছোঁ, তোমালোকে এইটো চাই বহুৱাই ল'বা।